हेलो फ्रेंड्स गुड आफ्टरनून কি খবৰ বাৰু আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে ভাল আমাৰো ভালে আৰু পুনৰবাৰ স্বাগতম জনাই লৈছো মাইনা মিক্সাৰৰ অন্য এটি ব্লগলৈ আৰু যদি ফেসবুক চাই আছে তেনেহলে মোৰ ফেসবুক পেজৰ অন্য এটি ভিডিঅলৈ আৰু ইয়া আমি আজি ওলাই আহিছো শিলংলৈ বুলি এয়া গাড়ী ষ্টাৰ্ট দিয়ে আপোনালোকক স্বাগতম জনাই লৈছো মোৰ লগত আছে ইয়া মিস্টাৰ আৰু আমি গৈ আছো তেও নাথাকিলে হেতন মই ওলে যাবই নোৱাৰিলেতেন আৰু এতিয়া আমি আহি পালোহি গুৱাহাটী আমি মঙ্গলদৈৰ পৰা আহিছো মঙ্গলদৈৰ পৰা গুৱাহাটীলৈ প্ৰায় 67 কিলোমিটাৰ মান আহিলো আমি এতিয়া গুৱাহাটী সোমাইছোহি গুৱাহাটীৰ পৰা শিলংলৈ আমি একেখন মানে আমি গাড়ী লৈ আহিছো এই গাড়ীতে যোৱা হ'ব আৰু আপোনালোকে যদি ইচ্ছা কৰে গুৱাহাটীৰ পৰা শিলংলৈ যাবলৈ ধুনীয়া ব্যৱস্থা আছে ইয়াতে টেক্সি লৈ যাব পাৰে গুৱাহাটীৰ পৰা শিলং ডিসটেন্স প্ৰায় 99 কিলোমিটাৰ মান হ'ব গতিকে ইয়াত যোৱাৰ ধুনীয়া ব্যৱস্থা আছে নিজৰ গাড়ী নহলেও একো কথা নাই যাবলৈ ধুনীয়া ব্যৱস্থা আছে আৰু ইয়া আমি আহি শিলং সোমালো আৰু এতিয়া আহি পাইছোহি নংপু আমি আহি আছো আমাৰ মিস্টাৰে গাড়ী চলাই টোপনি লাগিছে বোলে আমি মঙ্গলদৈৰ পৰা ওলাওতে খুব ৰ'দ আছিল আৰু এতিয়া আমি আহি ঠিক শিলং সোমাইছো চিপ বৰষুণ ষ্টাৰ্ট হৈ গৈছে ইমান যে ধুনীয়া লাগিছে পৰিৱেশটো গোটেই সেউজীয়াখিনি দেখি মনটো কিবা এটা এনেই ভাল লাগি যায় গতিকে গৰম দিনত শিলং এবাৰ যদি ফুৰা নহয় কেনেকৈ হ'ব ইমান গৰম পৰিছে আমাৰ ইয়াতে মঙ্গলদৈ গুৱাহাটী হয়নে নহয় বাৰু আপোনালোকে কওকচোন শিলঙত চাই লওঁ কিমাননো গৰম কিমাননো ঠাণ্ডা আৰু এয়া হৈছে উমিয়াম লেক আমি এতিয়া আহি পালোহি উমিয়াম লেক আৰু ইয়াৰ ফলকখন যে দেখিছে ইয়াত বিশেষ একো নাই উমিয়াম লেকৰ বেনিফিটস আৰু ভ্যালু কি আছে এইখিনি ফলকখনত দিয়া আছে আপোনালোকে ইচ্ছা কৰিলে ইয়া চাই ল'ব পাৰে আৰু ইয়া এবাৰ পৰিৱেশটো দেখুৱাই দিওঁ আপোনালোকক তাৰ আগতে অকণমান ভোক লাগিছে আহাৰ পৰা যিহেতু আমি ক'তো একো খোৱাই নাই গতিকে ইয়াত এনেদৰে গাড়ীতে ফাষ্ট ফুড কিবা আছে আমিও অলপ খাই লওঁ পেট পূজা অলপ হৈ লওক এই বুলি ভাবি আমি ইয়া চাওমিন লৈ লৈছোঁ তো খাই লওঁ খাই উঠি আপোনালোকক বৰাপানী লেকটো ধুনীয়াকৈ দেখুৱাই দিম চাওকচোন এয়াই হৈছে উমিয়াম লেক যাক আমি লোকেল ভাষাত বৰাপানী বুলিও কওঁ ইয়াক বৰাপানী বুলি কোৱাৰ কাৰণ এইটোৱে মেঘালয়ৰ সবচে ডাঙৰ লেক হয় এইটো গতিকে ইয়াক আমি সেইকাৰণে লোকেল ভাষাত বৰাপানী বুলিয়ে জানো আৰু ইয়াত কিন্তু লিখা আছে উমিয়াম লেক বুলি যে নহওক একেটাই কথা সঁচাকৈ বিৰাট ধুনীয়া হয় ইয়াৰ পৰিৱেশ আৰু ইয়াত মানে বোটিঙৰো সুবিধা আছে এফালে ইয়াত লেক ভিউ কমপ্লেক্স এটা আছে ইয়াৰ পৰা ইয়াত উঠি ধুনীয়াকৈ লেকটোৰ ভিউখিনি ল'ব পাৰি আৰু ইয়াত পাৰ্কিঙৰ কাৰণে 30 रुपीस লৈছে আমাৰ আৰু যদি বোটিং কৰে তেনেহ'লে 40 रुपीस লৈ আছে এতিয়া আমি যেহেতু এতিয়া জুলাই মাহত গৈ আছোঁ গতিকে ইয়াত হয়তো জুন জুলাইত অলপ বেছি হয় নেকি নাজানো বাৰু আজি কিন্তু মানে বোটিঙৰ কাৰণে 40 रुपीस বুলি কৈছে ইয়াৰ লেক ভিউটো আমি মানে ওপৰত গৈ আৰু নাচালোঁ যিহেতু আমাৰ ৰুমৰ পৰা ওলাওতে বহুতখিনি দেৰি হৈছে গতিকে আমি যিখিনি পাৰিছোঁ তাত ওচৰৰ পৰাই চাইছোঁ আৰু ওপৰলৈ উঠি লেক ভিউ নকৰিলোঁ আৰু ইয়াৰ ৰাস্তাত প্লাম পালোঁ আমি ইয়াক প্লাম বুলি কওঁ আপোনালোকে বাৰু আপোনালোকৰ ঠাইত কি বুলি কয় জনাবচোন কমেণ্টত মেঘালয়ৰ প্লাম খুব টেষ্টি আছিলে খাবলৈ তো আমি টেষ্ট কৰিলোঁ অকণমান এয়া আমি শিলঙৰ ঠিক চেণ্টাৰ পইণ্টৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান আছে আৰু পাবলৈ 2 কিলোমিটাৰ মান আঁতৰত আছোঁ কিন্তু জামটো চাওক এবাৰ আমি এইখিনি ক্ৰছ কৰিবলৈ কিজানি আধা ঘণ্টামান ৰখিছোঁ
এনেকুৱা জাম হৈছে সন্ধিয়া সময়খিনিত শ্বিলঙৰ মানে পাওঁৱেই যদি জাম চাম নাথাকে আমি ইমান সময় পাই যাওঁ কিন্তু এয়া আমি ফচি আছোঁ গাড়ী 1 নম্বৰ গিয়াৰত যেনে তেনে অলপ হিলি আছে আৰু যেন তেন আৰু এয়া আপোনালোকক এবাৰ দেখুৱাই দিছোঁ ওপৰৰ পৰা শ্বিলঙৰ গোটেই চহৰখন আৰু অৱশেষত আমি শ্বিলঙৰ বিখ্যাত পুলিচ বজাৰ আহি পাই গ'লোঁ এয়া শ্বিলঙত সোমায়ে আপোনালোকক পুলিচ বজাৰখন এবাৰ যদি দেখুৱাই নিদিওঁ মোৰ ভিডিঅ'টোৱে আধৰুৱা হৈ ৰ'ব গতিকে আহিয়ে এবাৰ পুলিচ বজাৰখন আকৌ এবাৰ দেখুৱাই দিছোঁ আৰু পিছত যদি আমি অহা হয় নিশ্চয় আহিমেই ইয়ালৈকে তেতিয়া বাৰু ভালকৈ দেখুৱাম এতিয়া গাড়ীৰ পৰা গোটেই পইণ্টটো এবাৰ দেখুৱাই দিছোঁ আৰু বৰষুণ পৰি আছে খুব ধুনীয়া পৰিৱেশ মুঠতে একদম মানে মাইণ্ড ব্লয়িং ৱেডাৰ আৰু এয়া আমি হোটেল ঠিক কৰি ল'লোঁ ইয়াত আজি থকা হ'ব গতিকে হোটেলত পিছত মই ৰুমটো দেখুৱাই দিম যদি সময় সুবিধা হয় এতিয়া মানে বহুত ভাগৰো লাগিছে যথেষ্ট দেৰি হৈছে মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আজিলৈ কালি আকৌ লগ পাম